আপোনালোকে গাহৰিৰ লগত কলডিল ভাজি খাই পাইছেনে? যিসকলে নাই পোৱা তেওঁলোকৰ কাৰণে আজি বিশেষভাৱে এই ভিডিঅ'টো বনাইছোঁ। তাৰ কাৰণে মই প্ৰথমতে অলপ কলডিল কাটি লৈছোঁ। এইফালে অলপ গাহৰি মাংস লৈ লৈছোঁ, লগতে 3টা আলু, অকণমান আদা নহৰু পেষ্ট আৰু জলকীয়া, এইফালে পিঁয়াজ কাটি লৈছোঁ। যিহেতু কলডিলত অলপ তেল বেছিকৈ লাগে, গতিকে মই এতিয়া কেৰাহীত অলপ মিঠাতেল দি ল'ম। আৰু এইফালে কেৰাহীত মই অলপ মিঠাতেল অলপ সৰহকৈ দিম, কাৰণ কলডিলত অলপ তেল বেছিকৈ লাগে। আৰু তেল গৰম হোৱাৰ লগে লগে অলপ পিঁয়াজ, এইফালে আদা নহৰু পেষ্টখিনি আৰু জলকীয়াকেইটা ভাঙি দি দিলোঁ। আৰু এতিয়া ইয়াত আদা নহৰু পেষ্টখিনি গোটেইখিনি ৰঙা হ'ল। আৰু এতিয়া ইয়াত গাহৰি মাংস দি দিম। আৰু এতিয়া মাংসখিনি অলপ ৰঙা হোৱাকৈ মই ভাজি ল'ম। তাৰপিছতে মই কলডিল আৰু আলুখিনি দি দিম। আৰু এতিয়া এয়া মাংসখিনি পূৰা ৰঙা হৈ গৈছে। আৰু ইয়াত এতিয়া মই কলডিল আৰু আলু দি দিম। আৰু এতিয়া গোটেইখিনি মই ভালকৈ লৰাই অলপ দেৰি ঢাকোন মাৰি থ'ম। আৰু তাৰপিছতে মোৰ কলডিল আৰু গাহৰি মাংসৰ ৰেচিপি কমপ্লিট হ'ব। আৰু আপোনালোকে চাগে ভাবে নিশ্চয় এইজনী অকল গাহৰি মাংসই বনাই থাকে নেকি? কথাটো মিছাও নহয়। আমাৰ মাংস বুলি ক'লেই গাহৰি মাংস খালেহে মাংস খোৱা যেন লাগে। আৰু এয়া চাওক, খুব ধুনীয়াকৈ কলডিল আৰু মাংসৰ ভাজিখন সিজিছে। আৰু এয়া চাওক, এতিয়া মই নমাই এখন প্লেটত আপোনালোকক দেখাইছোঁ কি ধুনীয়া ৰং হৈছে। আৰু আপোনালোকে যদি গাহৰি মাংস কলডিলৰ লগত খাই অলপ তেল সৰহকৈ দিব লাগিব দেই। বাকীবিলাকত তেল অলপ কমকৈ দিলেও হয়, কিন্তু যিহেতু কলডিলত অলপ তেল বেছিকৈ লাগে, সেইকাৰণে কলডিলত আপোনালোকে অলপ গাহৰি মাংস বনালে তেল অলপ দিব লাগিব। ঠিক আছে? আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।